নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পিউবিক হেয়াৰ ৰিমুভ কৰিব লাগে নে নালাগে পিউবিক হেয়াৰ মানে বুজি পাইছে আপোনালোকে যৌন কেশ কাম কেশ নাইবা গুপ্ত কেশ মানে যৌনাংগৰ ওচৰে পাজৰে থকা নোমবোৰক গুছাব লাগে নে নালাগে আজি এই প্ৰশ্নটোৰ ওপৰত কথা পাতিম আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে গুপ্ত কেশ নাইবা পিউবিক হেয়াৰ মই ৰিমুভ নকৰো হেয়া বেয়া কথা নেকি ৰিমুভ কৰিব লাগে নেকি এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আহক জানি লওঁ পিউবিক হেয়াৰ নাইবা গুপ্ত কেশৰ কাম কি আসলতে প্ৰত্যেকটি মেমেলছ মানে স্তন্যপায়ী জন্তুসমূহৰ নোম থাকে প্ৰথমতে আহক জানি লওঁ আমাৰ শৰীৰত নোমৰ ভূমিকা কি নোমে কি কাম কৰে আসলতে পিউবিক হেয়াৰৰ প্ৰথম কামটো হ'ল প্ৰটেকশ্যন মানে ৰক্ষণাবেক্ষণ আমাৰ চকুৰ ওচৰে পাজৰে নোম থাকে কাণত নোম থাকে নাকত নোম থাকে ঠিক তেনেকে আমাৰ যৌনাংগৰ ওচৰে পাজৰেও নোম থাকে যৌন কেশৰ কাম হ'ল ছালৰ ঘহনিৰ পৰা যৌনাংগক প্ৰটেক্ট কৰা যেতিয়া ছালৰ ফ্ৰিকশ্যন হ'ব মানে ছালৰ ওপৰত ছাল এনেকে ঘহনি খাব তেতিয়া যৌনাংগৰ ওপৰত যাতে প্ৰভাৱ নপৰে সেই কাৰণে দিয়া হয় পিউবিক হেয়াৰ ইয়াৰ লগতে যেতিয়া আপোনালোকে যৌন ক্ৰিয়া কৰে সেই সময়ছোৱাত যাতে যৌনাংগৰ কোনো ক্ষতি সাধন নহয় তাৰ বাবে দিয়া হয় পিউবিক হেয়াৰ গুপ্ত কেশে যৌনাংগৰ মইশ্চাৰক সোক কৰে গুপ্ত কেশে আপোনাৰ যৌনাংগক খুব শুকান আৰু ৱাৰ্ম ফিল কৰায় এটা খুব ধুনীয়া পৰিৱেশ মেইনটেইন কৰি ৰাখে যৌনাংগৰ ওচৰে পাজৰে পিউবিক হেয়াৰে ফেৰমন নামৰ এবিধ বস্তুক ধৰি ৰাখে আসলতে হেয়া এক গুণ সকলোৰে শৰীৰৰ এটা বিশেষ গোন্ধ থাকে সেই গোন্ধটোক গুপ্ত কেশে ধৰি ৰাখে আৰু আপোনালোকৰ পাৰ্টনাৰক সেই গুণটোৱে আকৰ্ষিত কৰে আৰু যদি আপুনি চাফ চিকুণতা মেইনটেইন নকৰে পৰিষ্কাৰ কৰি নাৰাখে যৌনাংগক নাইবা কাপোৰ আপোনালোকে নুধুৱে তেতিয়া কিন্তু হেয়া গোন্ধ গৈ দুৰ্গন্ধত পৰিণত হ'ব পিউবিক হেয়াৰে এটা সেলফ ক্লিনিঙৰো কাম কৰে শৰীৰৰ পৰা ওলোৱা ঘাম তেলতীয়া বস্তু আৰু লগতে যিমানবোৰ বেক্টেৰিয়া আছে তাক সোক কৰি এটা খুব ধুনীয়া এনভাইৰনমেণ্ট দিয়ে এতিয়া প্ৰশ্ন হ'ল পিউবিক হেয়াৰ ৰিমুভ কৰিব লাগে নে নালাগে এই প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপুনি পিউবিক হেয়াৰ গুছাব বিচাৰে তেতিয়াহ'লে গুছাব পাৰে আৰু যদি আপোনাৰ গুছাব মন নাই বোলে নহয় মই খুব ধুনীয়াকে চাফ চিকুণতা মেইনটেইন কৰিম আৰু পিউবিক হেয়াৰ নুগুছালেও হ'ব তেতিয়াহ'লে নুগুছালেও কথা নাই পিউবিক হেয়াৰ যে গুছাবই লাগিব তেনেকুৱা কোনো ৰুল নাই হেয়া মাথো এটা চাফ চিকুণতাৰ কথা যদি আপুনি ভাবে পিউবিক হেয়াৰ মানে গুপ্ত কেশ থকাৰ পিছতো আপুনি খুব ধুনীয়াকে চাফাকে ৰাখিছে যৌনাংগ তেতিয়াহ'লে কোনো কথা নাই যদি বোলে নহয় মই ভাল নাপাওঁ নোম গুছাই ভাল লাগে চাফা লাগে তেতিয়াহ'লে গুছাব পাৰে হেয়া একদমেই ছেফ বাছ আপোনালোকে ধ্যান দিব কেনেকে গুছায় সেই প্ৰচেছ কেইটাৰ ওপৰত ধ্যান দিব যৌনকে গুছাবলৈ বহুত কেইটা উপায় আছে আপোনালোকে শেভিং কৰিব পাৰে ট্ৰিমিং কৰিব পাৰে নতুবা হেয়াৰ ৰিমুভেল ক্ৰীম ইউজ কৰিব পাৰে ভেক্সিন কৰাব পাৰে নতুবা লেজাৰ ট্ৰিটমেণ্ট এই গোটেইবোৰ প্ৰচেছৰ এডভান্টেজ এণ্ড ডিসএডভান্টেজ আছে ইয়াৰ ওপৰত অলৰেডি মই এটা ডিটেইল ভিডিঅ' বনাই থৈছো লিংক মই শ্বেয়াৰ কৰি দিম আপোনালোকে চাই ল'ব বহুতবাৰ এনেকুৱা হয় আপোনালোকৰ শৰীৰৰ যিবোৰ নোম আছে সেই গুছোৱা ক্ৰীম আপোনালোকে যৌনাংগৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰে কিন্তু হেয়া নকৰিব স্পেচিয়েলি যিবোৰ ক্ৰীম বজাৰত পোৱা যায় যৌনাংগৰ নোম গুছাবলৈ সেইবোৰহে ব্যৱহাৰ কৰিব আৰু সবতকৈ ইম্পৰ্টেণ্ট কি জানে হাইজিন মেইনটেইন কৰা চাফ চিকুণতা নোম থকাৰ পিছতো চাফা কৰি ৰাখিব পাৰে আৰু নোম নথকাৰ পিছতো আপোনাৰ লেতেৰা হ'ব পাৰে যৌনাংগ মুঠতে কথা হ'ল যৌনাংগক চাফা কৰি ৰাখিব লাগে আৰু আপোনালোকে কটন জাঙিয়া পিন্ধিব কটন পেণ্টিজ এণ্ড কটন আণ্ডাৰৱেৰ্ছ চেষ্টা কৰিব যাতে আপোনালোকৰ যৌনাংগ শুকান হৈ থাকে খুব ধুনীয়াকে চাফা কৰি ৰাখিব পিউবিক হেয়াৰ কমপ্লিটলি এটা নৰ্মেল বস্তু একদমেই প্ৰাকৃতিক আপোনালোকে এনেকে নাভাবিব যে পিউবিক হেয়াৰ আছে আৰু মই চাফা নকৰোঁ কিবা দোষ কৰিলোঁ নেকি মই হেয়া ভুল নেকি আৰু যিসকলে চাফা কৰে তেখেতসকলে ভাবিব নালাগে যে চাফা কৰিলোঁ চাফা নকৰাটো ভাল নেকি অৱশেষত মই এটা কথাই ক'ব বিচাৰিছোঁ পিউবিক হেয়াৰ ৰিমুভ কৰিব নে নকৰে হেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ ওপৰত আপোনাৰ পছন্দৰ ওপৰত যদি আপুনি পিউবিক হেয়াৰ ৰাখিব বিচাৰে তেতিয়াহ'লে ৰাখিব পাৰে আৰু যদি আপুনি গুছাব বিচাৰে গুছাব পাৰে বেলেগৰ কথা শুনি কেতিয়াও সিদ্ধান্ত নল'ব যি ভাল লাগে তাকেই কৰক তেন্তে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হেপী এণ্ড ষ্টে হেল্ডি লাভ ইউ অল